নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ। এনেধৰণৰ খবৰবোৰ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব। আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে বৃহস্পতিবাৰে অংগনবাড়ী কৰ্মী আৰু তেওঁলোকৰ সহায়কৰ দৰমহা বৃদ্ধিৰ কথা ঘোষণা কৰে। অংগনবাড়ী শ্ৰমিকৰ মাহিলী পাৰিতোষিক ৭,৫০০ টকাৰ পৰা ১০,০০০ টকালৈ বৃদ্ধি কৰাৰ বিপৰীতে মিনি অংগনবাড়ী শ্ৰমিকৰ মাহিলী পাৰিতোষিক ৫,৩৭৫ টকাৰ পৰা ৭,২৫০ টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে অংগনবাড়ী সহায়কৰ দৰমহা ৩,৭৫০ টকাৰ পৰা ৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছে। ২০২৩ চনৰ অক্টোবৰৰ পৰা এই নতুন দৰমহা কাৰ্যকৰী হ'ব বুলি উল্লেখ কৰি এগৰাকী বিষয়াই কয় যে এই বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে বছৰি অতিৰিক্ত ৩৫০ কোটি টকা ব্যয় কৰিব। এই সিদ্ধান্তই সমগ্ৰ ৰাজ্যৰ ১.৪৮ লাখ অংগনবাড়ী শ্ৰমিক, মিনি অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়ক উপকৃত কৰিব। মিনি অংগনবাড়ী শ্ৰমিকসকলে কম জনবসতিপূৰ্ণ গাঁৱত সৰু সৰু অংগনবাড়ী কেন্দ্ৰ পৰিচালনা কৰে। ২০২৩ চনৰ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই দৰমহা বৃদ্ধি আৰু ৪ মাহৰ বাকী থকা ধন ৫ পৰা ১০ মাৰ্চৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্টত জমা হ'ব বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। একেদৰে চাকৰি এৰি যোৱা অংগনবাড়ী শ্ৰমিকসকলে এতিয়া লাভ কৰিব ১ লাখ টকা, যিটো আগতে ৪০,০০০ টকা আছিল।